नगांव में जंगली हाथियों के हमले से 2 लोगों की मौत, कई अन्य घायल। नगांव जिले के कामपुर वन क्षेत्र कार्यालय के अंतर्गत कामपुर कंदापारा और रांगलू बस्ती इलाके में बीती रात जंगली हाथियों के हमले में एक महिला सहित 2 लोगों की मौत हो गई। मृतकों की पहचान सहज उद्दीन और हनूफा खातून के रूप में हुई है। बताया जा रहा है कि जंगली हाथियों ने हनूफा खातून को घर के अंदर से खींचकर बाहर निकाला और हमला कर उनकी जान ले ली। ये जानकारी मृतका के परिजनों ने दी। स्थानीय लोगों के अनुसार पूरी रात क्षेत्र में जंगली हाथियों के झुंड ने उत्पात मचाया। इस दौरान 2 लोगों की मौत के अलावा कई अन्य लोग भी गंभीर रूप से घायल हुए हैं। इस दर्दनाक घटना के बाद पूरे इलाके में शोक की लहर दौड़ गई है। আজি ৰাতিপুৱা প্ৰায় 4টা বজাত বনৰীয়া হাতী বহুত তাণ্ডৱ চলাইছে এখন গাঁৱত। গোটেই ৰাতি মানুহৰ অসুবিধা হৈছে। তাৰপিছত ফৰেষ্টৰ ওচৰত কল কৰিছে, তথাপিও ফৰেষ্টে কল ৰিচিভ কৰা নাই। এতিয়া ৰাতিপুৱা এইফালে আহি এতিয়া ঘৰৰ ভিতৰৰ পৰা মানুহজনক ধৰি লৈ গ'লে, এতিয়া বাউণ্ডাৰী ভাঙি ঘৰৰ ভিতৰত সোমাই গ'ল। পিছত মানুহজনীক ধৰি আনি ইয়াত মাৰিছে আৰু হাতীটোৱে। এতিয়া মানুহজনে নামাজ পঢ়িবলৈ ওলাইছিলে, সেই সময়তে ইয়াৰ পৰা ধৰিলে। মানুহজনীতো গম পোৱা নাই যে হাতী আহিছে বুলি, ইয়াত বাউণ্ডাৰী ভাঙি সোমাই গ'ল। সোমাই পিছত মানুহজনীক মাৰিলে। হনুফা খাতুন তেখেতৰ। এই মানুহজনীক মাৰি থোৱাৰ পিছত আৰু সন্মুখত গৈ আৰু এজন মানুহ মাৰিছে, শ্বাহ আলী নাম মানুহজনৰ। তেখেতকো মাৰিছে। এই হাতীৰ জাক আহিছিল, প্ৰায় 30-35টা হাতী আহিছিল। প্ৰাপ্ত হৈছে আৰু এজন এতিয়া চিভিলত আছে, তেখেতক তৎক্ষণাৎ লৈ গ'ল। নহয়, এইটো জুৰিপাৰৰ মানুহ। তাৰপিছত তাত হ'ল ৰাঙলী বস্তিৰ মানুহ। সেই মানুহজনক যিজন মাৰিছে শ্বাহ আলী নামৰ, ৰাঙলী বস্তিৰ মানুহ। মনমান্তি ঘটনা এটা হৈছে ৰাতিপুৱা। বনৰীয়া হাতীয়ে গোটেই ৰাতি উৎপাত চলাইছে, কিন্তু কোনো ধৰণৰ ফৰেষ্টৰ যোগাযোগ নাই। তাৰপিছত ইয়াত দুটা ঘটনা হোৱাৰ পিছত ফৰেষ্ট আৰু 1 ঘণ্টাৰ পিছত আহিছে। আহি ইয়াতে আগতে থানা আহিছে, তাৰপিছত ফৰেষ্ট আহিছে। কিন্তু ইয়াৰ পৰা ফৰেষ্ট অফিচটো বেছি দূৰত নহয়, ইয়াৰ পৰা বেছি নহ'লে 1.5 কিলোমিটাৰমান হ'ব। আৰু মোৰ বাৰে 3টা না 4টাৰ পিছত মান হৈছে। 4টাৰ পিছত 4টা মানত ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান হ'ব নেকি। আপোনালোকে খবৰ কৰিছিলে নে নাই? খবৰটো গোটেই ৰাতিটো মানুহ হুলস্থুল কৰি আছে। 4টা বজাত মানে কি ইয়াত 4টা হাতী আহিছিলে। আহি ইয়াত মানে মানুহে 3জন মানুহ আছিলে, 2জন মানুহ পোৱা নাই আৰু এজন মানুহ পাইছে। ইয়াত পাৰাই তাৰপিছতো মাৰি দিলে। ইয়াত মানে আমি পঢ়া শুনাৰ মানুহক খবৰ দিছোঁ বা হোমগাৰ্ডত খবৰ দিছোঁ, কোনোবা মানুহ অহা নাই। আমি নিজে ফোন কৰিছোঁ, এজন মানুহ অহা নাই। ফৰেষ্টৰৰ মানুহ এজনো অহা নাই। এজনৰ মৃত্যু হৈছে ইয়াত, 4জন। মহিলা মানুহ ইয়াতে আমাৰ ৰাঙলী বস্তিত মৃত্যু হৈছে অলপ আগতে। আগতে আৰু 2জন মানে আঘাত পাইছে আৰু ঘৰ বাৰী ভাঙি দিলে তাত গৈ। नगांव से विभूति बोरा की रिपोर्ट।